হেল্ল' চোৱা অলপ দেৰি হৈ গ'ল দেই, বেয়া নাপাবা। মই ঘৰৰ পৰা আহিছোঁ আজি ক্লাছটোত নহয়, মই বহুত ধুনীয়া বস্তু এটা বুজাম মানে কি ইণ্টাৰফাৰেঞ্চ একচুৱেলি হয় কি, ফিজিকেলি ইয়াত খেলটো কি হয়, মই ধুনীয়া কনচেপ্ট এটা বুজাম হা। আৰু মই লজিকেলি বুজাম বস্তুটো, বহুত ইজি ভাষাত বুজাম হা, ইজিকৈ বুজাই দিম একচুৱেলি ইণ্টাৰফাৰেঞ্চ হয় কি। তাৰ আগতে লাষ্ট ক্লাছৰ এই ইম্পৰ্টেণ্ট কথাকেইটা মই লিখি, আৰু তোমালোকে নহয় নোটটোত কোনো এইবোৰ বক্স বনোৱা নাই, প্লিজ চবেই বনাবা। কেলৈ প্ৰব্লেম কৰোঁতে এইবোৰ আমাক সদায় দৰকাৰ হ'ব। য'ত এইবোৰ পাইছিলা যে এইবোৰ এনেকৈ বক্স বনাই দিবা হা। তোমালোকে মোক দিয়া নোটখিনিত বনোৱা নাছিলা, কিন্তু এতিয়া বনাই ল'বা। এইবোৰ কি যে, যদি দুটা ৱেভ গৈ থাকে আৰু যদি খুন্দিয়া খুন্দি খায়, মানে ছুপাৰ পজিশ্যন যদি হয়, ফাৰ্ষ্ট ৱেভটোৰ এম্প্লিচিউড এ, ছেকেণ্ড ৱেভটোৰ এম্প্লিচিউড কি আছিলে বি, খুন্দিয়া খুন্দি খালে যিটো নতুন ৱেভ হ'ব, তাৰমানে যিটো ৰিজাল্টেণ্ট ৱেভ হ'ব, তাৰ এম্প্লিচিউডৰ ফৰ্মুলা কি আছিলে, এইবোৰ প্ৰব্লেম কৰোঁতে লাগিব। √(a²+b²+2)(ab cos phi)। ঠিক আছে, চ' এইবোৰ তোমালোকে বক্স বনাই থবা। আৰু ৰিজাল্টেণ্ট ৱেভৰ ইণ্টেঞ্চিটি কিমান হ'ব, বহুত ইম্পৰ্টেণ্ট ইকুৱেশ্যন, এইবোৰ বক্স বনাবা। ৰিজাল্টেণ্ট ৱেভৰ ইণ্টেঞ্চিটি কিমান হয়, IA + IB + twice of √(IA IB cos phi), where phi is the phase difference between the two waves। ঠিক আছে, দেন আমি কি পঢ়িছিলোঁ, কনষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চ আৰু ডেষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চ। ইয়াত এই কথাকেইটা এনি টাইম মনত থাকিব লাগিব, মুখস্থ থাকিব লাগিব। প্ৰব্লেম কৰোঁতেই হওক বা নেক্সট মই যিকোনো থিয়ৰী পঢ়োঁতে, ইণ্টাৰফাৰেঞ্চেই হওক, ডিফ্ৰেকশ্যনেই হওক, এইবোৰ মই ডাইৰেক্ট এপ্লাই কৰিম। সেইবোৰ কি আছিলে যে, ফৰ কনষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চ কেতিয়া হ'ব, যেতিয়া দুইটা ৱেভৰ মাজৰ ফেজ ডিফাৰেঞ্চ ফাই ভেলুটো কিমান হ'ব লাগিব, মুখস্থত হ'বা (2m π)। আৰু পাথ ডিফাৰেঞ্চ কিমান হ'ব লাগিব, মোৰ নোটটোত m λ বুলি আছে, কিন্তু এনেকৈ মুখস্থ নথয়, এনেকৈ থ'লে সুবিধা এটা আছে তোমালোকৰ, ডেষ্ট্ৰাক্টিভত কি হ'ব কৈ দিব পাৰিবা। Now if you put m = 0, 1, 2, 3, 4 whatever it is, then this term will always be a even term, হয়নে নহয় কোৱা। তাৰ মানে মই ইয়াক জেনেৰেলাইজ কৰি কি লিখিব পাৰোঁ কোৱা, ফৰ কনষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চ দি পাথ ডিফাৰেঞ্চ শুড বি, এই টাৰ্মটোক মই কি বুলি ক'ব পাৰোঁ কোৱা, ইভেন, তোমালোকে চেণ্টেঞ্চত লিখি থৈ দিবা হা, ইভেন মাল্টিপুল অফ λ/2 বা হাফ অফ ৱেভ লেংথ। এনেকৈ মুখস্থত হ'লে বেনিফিটটো কি হ'ব কোৱা, চিমেট্ৰিকেলি কৈ দিব পাৰা তোমালোকে। কনষ্ট্ৰাক্টিভৰ কাৰণে যদি এইটো হৈছে, ডেষ্ট্ৰাক্টিভৰ কাৰণে কিটো হ'ব, পাথ ডিফাৰেঞ্চ ইভেন মাল্টিপুল অফ λ/2, তাত কি হ'ব কোৱা, অড মাল্টিপুল অফ λ/2। এইটো হৈ আছেনে নাই কোৱা, তেতিয়া মুখস্থত হ'বলৈ সুবিধা। এইটো কি বোলে, অড মাল্টিপুল অফ λ/2। তোমালোকৰ নোটটোত কিন্তু এইটো ষ্টাইলত নাই, বেলেগ ধৰণে আছে এলচিয়াম লৈ। তোমালোকে এলচিয়াম লৈ ইফাল সিফাল কৰিলে দেখিবা যে সেই টাৰ্মটো আৰু এই টাৰ্মটো একেই টাৰ্ম, কিন্তু এনেকৈ থ'লে মুখস্থ কৰিবলৈ সুবিধা হয়। কনষ্ট্ৰাক্টিভৰ কাৰণে (2m λ/2), ইয়াত খালি +1 লাগি যায়, +1 λ/2, তেতিয়া অড হৈ যায়। এইটো আছিলে 2m λ। কনষ্ট্ৰাক্টিভৰ কাৰণে ফেজ ডিফাৰেঞ্চ কিমান হ'ব লাগে, 2m λ, তাৰমানে পাই 2m π, ইভেন মাল্টিপুল অফ পাই, হয়নে নহয় কোৱা। ডেষ্ট্ৰাক্টিভৰ কাৰণে চিমেট্ৰিকেলি কি হৈ যাব কোৱা, এইটো ইভেন হ'লে এইটো অড, মানে কিমান 2m + 1, মুখস্থত হ'বলৈ সুবিধা হয়নে নহয় কোৱা। চ' মোৰ নোটটোত বা তোমালোকে যিটো লিখিছা তাত এনেকুৱাকৈ কোনো লিখা নাই, চ' যিটো ষ্টাইলত আছে তাক কনভাৰ্ট কৰি আৰু এটা লাইন লগত লগাই ল'বা। চ' এইখিনি কথা এনি টাইম আমাক দৰকাৰ হৈ থাকিব। চ' তোমালোকে কপিত এইবোৰ ব্ৰেকেট মাৰি স্কুৱাৰ ব্ৰেকেট মাৰি ধুনীয়াকৈ বনাই থৈ দিবা, কালাৰ কৰি হা, যাতে নেক্সট থিয়ৰিবোৰ পঢ়োঁতে মই ডাইৰেক্ট কণ্ডিশ্যন পুট কৰিম, মানে কনষ্ট্ৰাক্টিভৰ কাৰণে কি হ'ব পাথ ডিফাৰেঞ্চ, কনষ্ট্ৰাক্টিভৰ কাৰণে ফেজ ডিফাৰেঞ্চ কিমান হ'ব, ডেষ্ট্ৰাক্টিভৰ কাৰণে পাথ ডিফাৰেঞ্চ কিমান হ'ব, ডেষ্ট্ৰাক্টিভৰ কাৰণে ফেজ ডিফাৰেঞ্চ কিমান হ'ব, এইবোৰ কথা আমি তাত ইউজ কৰিম। ঠিক আছেনে। চ' তেতিয়াহ'লে কনষ্ট্ৰাক্টিভ আৰু ডেষ্ট্ৰাক্টিভ শেষ হৈছে। ইয়াৰ পাছত তোমালোকৰ সৰু থিয়ৰিটিকেল বস্তু কিছুমান আছে, ফৰ্মুলা অকল অংক কৰিবলৈ হা। চ' সেইকেইটা মই দেখুৱাই লৈছোঁ, তাৰ পাছত তোমালোকক মই একচুৱেলি ইণ্টাৰফাৰেঞ্চ কি মই সেইটো বুজাই লৈছোঁ। এইকেইটাত যিহেতু কনচেপচুৱেল একো কথা নাই, চ' মই ডাইৰেক্ট কপিৰ পৰাই বুজাইছোঁ হা। নোটটোতো আছেই। ৰেচিঅ', এইটো মানে কি, কুৱেশ্যন বেংকত এটা কুৱেশ্যন আছিলে, এই লাইনটো প্ৰুভ কৰিব লাগে।
prove that I max by I minimum equal to R plus 1 whole square by R এই লাইনটো prove কৰিব where R equal to A by B very simple কেনেকৈ চোৱা I max by I minimum equal to কিমান হয় কোৱা তোমালোকে জানা বুলি ধৰিছোঁ মই আগতে সবে হোমৱৰ্কো কৰি দেখুৱাইছা I max মানে কি আছিলে কোৱা root over I a plus root over I b whole square উলিয়াই থৈছা সবে ঠিক আছে I minimum মানে কি root over I a minus root over I b whole square লিখি ললা equal to আকৌ I max মানে কি লিখিব পাৰো a plus b whole square এইটো কোপা আহিলে গম পালা নাই তোমালোকে এইটো কোপা আহিলে যদি খেলিমেলি আছে মই তোমালোকক অকনমান কৈ দিছো ইন্টেন্সিটি ডাইৰেক্টলি প্ৰপৰ্শনাল টু এম্প্লিটিউড স্কয়াৰ হয় নে নহয় I max মানে এম্প্লিটিউডো ম্যাক্সিমাম হ'ব ম্যাক্সিমাম এম্প্লিটিউডৰ ভ্যালু কিমান আছিল বাৰু মনত আছে নে ম্যাক্সিমাম কিমান আছিল কোৱা a plus b দুইটা ওয়েভ লগ লাগিলে ৰিজাল্টেন্ট যেটো ওয়েভ হ'ব তাৰ ম্যাক্সিমাম এম্প্লিটিউডৰ ভ্যালু কিমান আছিল কোৱা a plus b আৰু মিনিমাম এম্প্লিটিউডৰ ভ্যালু কিমান আছিল মনত আছে নে a minus b ঠিক আছে যদি তুমি ম্যাক্সিমাম এম্প্লিটিউডৰ ভ্যালু জানা মিনিমাম এম্প্লিটিউডৰ ভ্যালু জানা তেতিয়াহলে ম্যাক্সিমাম এম্প্লিটিউডৰ কাৰণে ইন্টেন্সিটিও ম্যাক্সিমাম হ'ব তেতিয়াহলে I max কিমান হ'ব কোৱা ইন্টেন্সিটি প্ৰপৰ্শনাল টু এম্প্লিটিউড স্কয়াৰ হয় নে নহয় ম্যাক্সিমাম ইন্টেন্সিটিৰ কাৰণে ম্যাক্সিমাম এম্প্লিটিউড হ'ব লাগিব তেতিয়াহলে I max প্ৰপৰ্শনাল টু কি হ'ব কোৱা R max whole square হয় নে নহয় কোৱা I max equal to proportional to constant দিবলৈকে R max মানে কিমান এইটো a plus b হয় নে নহয় কিমান হ'ব তেতিয়ালে কোৱা a plus b whole square ঠিক আছে নেক্সট I minimum proportional to কি হ'ব কোৱা R minimum whole square তেনেকে ইয়াতো k এটা আহিব I minimum equal to ইয়াতো k এটা আহিব এটো কি হ'ব কোৱা R minimum মানে কিমান a minus b so এটো কিমান হ'ব কোৱা a minus b whole square ঠিক আছে এডখৰলৈকে তেতিয়া হলে I max by I minimum কৰিলে কি হ'ব কোৱা k কাট কোট গুছি যাব কি থাকি যাব a plus b whole square divided by a minus b whole square বুজি পালা এইটো I max by I minimum equal to কিমান তেতিয়া হলে কোৱা a plus b whole square divided by a minus b whole square বুজি পালা equal to দুইটা নিউমেৰেটৰ ডিনোমিনেটৰক যদি মই b ৰে ডিভাইড কৰি দিও a by b plus 1 b ৰে ডিভাইড কৰিলে 1 হৈ যাব নহয় a by b plus 1 whole square divided by a by b minus 1 whole square এতিয়া যদি তুমি a by b জায়গাত কিমান লিখা কোৱা r মানে কি তেতিয়ালে ৰেশিও অফ দি a আৰু b মানে কি আছিল a মানে এম্প্লিটিউড অফ ফাৰ্স্ট ওয়েভ b মানে কি আছিল এম্প্লিটিউড অফ সেকেন্ড ওয়েভ তাৰ মানে r মানে কি তেলে ৰেশিও অফ দি এম্প্লিটিউড অফ দি টু ওয়েভ ঠিক আছে এটো জায়গাত r পুট কৰি দিলে কিমান হৈ যাব তেলে r plus 1 whole square divided by r minus 1 whole square এটো হেনে কোৱা प्रॉब्लम কৰোতে এইবু ফৰ্মুলা লাগিব তাৰ মানে I max by I minimum equal to কি লিখিব পাতেলা r plus 1 whole square divided by r minus 1 whole square ঠিক আছে কোৱেশ্চন বেংকত এটো প্ৰুফ কৰিবলৈ আছিল ঠিক আছে তোমালোকে ডাইৰেক্ট এটো কৰি দিবা সাবা কোৱেশ্চনটোত মাৰ্কটো যদি বেছি কৰি দিয়ে অকনমান এবু কথা দেখুৱাই দিবা আৰু তোমালোকে নোটটো লিখোতে এটো সাইডত ওপৰা আহিলে মই এইখিনি পৰা অকনমান চাই নে সাইডত লিখি থৈ দিবা দেখুৱাই নে 2 মাৰ্কস দিলে এবো দেখুৱাব নালাগে ডাইৰেক্ট মাৰি দিবা এবো হ'ব এটো হৈ গল নেক্সট আৰু এটা তেনেকুৱা বস্তু আছে ৰিলেশন বিটুইন এইটা ইন্টেন্সিটি অফ লাইট ওয়েভ সোর্স এন্ড উইডথ অফ দি সোর্স এটা মই এটা বস্তু ইউজ কৰিম ইয়াত মই ৰিলেশনশিপ উলিয়াম তাত উইডথ বুলি কৈ থাকিম হা আমি কি দুটা সোর্সৰ মাজেদি লাইট যাবলৈ দিও নে নিদো কোৱা এটা সোর্স কোহেৰেন্ট সোর্স S1 S2 আছিল নে নাই এই বাটটো যেটো এই বাটটো কিমান ডাঙৰ এটো কি বুলি কোৱা হয় কোৱা উইডথ অফ দি স্লিট W I D T H উইডথ অফ দি স্লিট ঠিক আছে এটুক W বুলি জেনাৰেলি লিখা হয় এটু কি কানে কৰিবলৈ গৈ আছো পৰীক্ষাত আহিবলগীয়া কোনো থিওৰি নাই কিন্তু অংক কৰোতে উইথ কাৰবাৰ উলিয়াব লাগিব পাৰে বা উইথ দিয়া থাকিলে ইন্টেন্সিটি কিমান হ'ব হেবোৰ উলিয়াব লাগে তাৰ কাৰণে মই সৰু থিওৰি এটা দেখুৱাবলৈ গৈ আছো এটা উইথ W কৈ থাকিম কি বস্তু গম পালা না এই বাটটো যেটো বাটেদি লাইটটো গৈছে মনোক্ৰোমেটিক সোর্সটো জিফালে দি ওলাই গৈছে সোর্স কিটা মনোক্ৰোমেটিক লাইট সোর্সটোৰ যেটো উইথ ঠিক আছে কোহেৰেন্ট সোর্স কিটাৰ যেটো উইথ এইটো এই গেপ বাটটো W1 W2 এটো W1 বুলি কম এটো কি বুলি কম কোৱা W2 ঠিক আছে
এইটো কথাকে লিখিছোঁ চোৱা লেট ডাব্লিউ এ বি বুলি দিছোঁ বুজি পাবা আৰু সেইটো লেট ডাব্লিউ এ এণ্ড ডাব্লিউ বি বি দি উইথ অফ দি টু নেৰ' চ'ৰ্চ S1 এণ্ড S2 তেতিয়াহ'লে ৰিলেশ্যনশ্বিপ এটা উলিয়াম আমি হা আৰু ইয়াৰ কাৰণে এইবোৰ কথা জানো বুলি ধৰি ল'ম যে ইণ্টেনচিটি ডাইৰেক্টলি প্ৰপৰ্চনেল টু উইথ যিমানে বেছি হ'ব সিমানে ইণ্টেনচিটি বেছি হ'ব ঠিক আছে চ' তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ আই এ এইবোৰ ক'বা আহিলে ভাবি নাথাকিবা দেই এইবোৰ থিয়ৰিটিকেলি প্ৰুভ কৰা আছে এক্সপেৰিমেণ্টেলি প্ৰুভ কৰা আছে মানে চ' থিয়ৰিটিকেলি আমি লিখিব পাৰোঁ আই এ প্ৰপৰ্চনেল টু ডাব্লিউ এ আৰু আই বি প্ৰপৰ্চনেল টু কি হ'ব কোৱা ডাব্লিউ বি ঠিক আছে দেয়াৰ ফৰ আই এ বাই আই বি মানে কিমান হ'ব ডাব্লিউ এ বাই ডাব্লিউ বি আকৌ আমি কি জানো ইণ্টেনচিটি ডাইৰেক্টলি প্ৰপৰ্চনেল টু এম্প্লিচিউড স্কোৱাৰ চ' আই এ প্ৰপৰ্চনেল টু এ স্কোৱাৰ এণ্ড আই বি প্ৰপৰ্চনেল টু কি হ'ব কোৱা বি স্কোৱাৰ এই দুটাৰ পৰা তুমি কি লিখিব পাৰা কোৱা আই এ বাই আই বি ইকুৱেল টু কিমান হ'ব কোৱা এ স্কোৱাৰ বাই বি স্কোৱাৰ হ'বনে নহয় কোৱা এই লাইনটোৰ পৰা আই এ বাই আই বি ইকুৱেল টু কি হ'ব কোৱা এ স্কোৱাৰ বাই বি স্কোৱাৰ কেলৈ কে কনষ্টেণ্টকেইটা কাটকুট গুচি যাব নহয় এই দুটা প্ৰপৰ্চনেলিটিৰ পৰা এইটো আহিব হয়নে অলপ আগতে কি পাইছিলোঁ চ' আই এ বাই আই বি ইকুৱেল টু ডাব্লিউ এ বাই ডাব্লিউ বি আই এ বাই আই বি ইকুৱেল তেতিয়াহ'লে এইটো সমান হ'বনে নহয় দেয়াৰ ফৰ এ স্কোৱাৰ বাই বি স্কোৱাৰ ইকুৱেল টু কি হ'ব কোৱা ডাব্লিউ এ ডিভাইডেড বাই ডাব্লিউ বি এইটোকে লিখিলোঁ অৰ এ বাই বি ইকুৱেল টু ৰুট অভাৰ ডাব্লিউ এ বাই ডাব্লিউ বি এইবোৰ অংক কৰোঁতে ইউজ কৰিম আমি ঠিক আছে এ বি কেইটা কি বস্তু এম্প্লিচিউড অফ দি টু ৱেভ ডাব্লিউ বি কি উইথ অফ দি টু চ'ৰ্চ অংক কৰোঁতে মানে হয় এম্প্লিচিউড দিয়া থাকিব উইথটো উলিয়াব লাগিব বা উইথ দিয়া থাকিব এম্প্লিচিউড উলিয়াব লাগিব এইবোৰ ফৰ্মুলা মুখস্থ থ'বা ঠিক আছে আৰু এইবোৰ চব বক্স বনাই থৈ দিবা হ'ব চ' তেতিয়াহ'লে এই ভিডিঅ'টোত থিয়ৰিটিকেল পাৰ্টখিনি বুজালোঁ এতিয়া নেক্সট ভিডিঅ'টোত চোৱা মই বিৰাট ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ গৈ আছোঁ ঠিক আছে চ' নেক্সট ভিডিঅ'টো চাবা